অসম বানৰ ক্ষেত্ৰত আমি একেবাৰেতো নতুন নহয় অসমৰ মানুহ বিশেষকৈ মাজুলীয়ে হওক ধেমাজি লখিমপুৰ বিভিন্ন অঞ্চলত প্লাবিত হয় মানুহৰ ক্ষতি হয় এই সকলোবোৰ বেয়া লাগে আৰু প্ৰতি বছৰেই কিছুমান আমি দাবী কৰি থকা দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আৰু বেছি সহায় কৰিব লাগে এইখিনি কথাটো আছেই তাৰ ওপৰত ভূতৰ ওপৰত দানহ পৰা দি এইবাৰ যিটো অভূতপূৰ্ব বান হ'ল শিৱসাগৰ চৰাইদেউ কিছু পৰিমাণে যোৰহাট আৰু গোলাঘাট জিলাত আৰু মূলতঃ আমাৰ সেই যিটো বিহুবৰ চন্তক নেপালীখুটি এই যিটো অঞ্চল শিৱসাগৰ চৰাইদেউ জিলাৰ সেই কথাটোৱে কিন্তু একেবাৰে মানৱ সৃষ্ট এটা সমস্যাই প্ৰকৃতিক কৰা অত্যাচাৰ উৎপীড়নে কেনেকৈ প্ৰকৃতিক মানে বিতুষ্ট কৰি ক্ষোভিত কৰি মই মানে এইটো ভগৱান অৰ্থত কোৱা নাই যে প্ৰকৃতিক আমি যেতিয়া অত্যাচাৰ কৰোঁ তেতিয়াহ'লে কিন্তু তাৰ এটা উভতা এটা ওলোটা এটা প্ৰতিক্ৰিয়া আমি দেখিবলৈ পালোঁ আৰু দেখিবলৈ পালে এইসকল মানুহে সেই কথাটো আটাইতকৈ মানে হৃদয় বিদাৰক বা মৰ্মান্তিক যে যি মানুহে অত্যাচাৰ উৎপীড়ন কৰিলে তেওঁ হয়তো ওখ অট্টালিকাত বেলেগ ঠাইত আছে আৰু যি মানুহ ভুক্তভোগী হ'ল যি মানুহ পীড়িত হ'ল যি মানুহ মৃত্যুমুখত পৰিল যি মানুহৰ প্ৰমাণ পত্ৰবোৰ নাইকিয়া হ'ল ঘৰ গ'ল পশুধন গ'ল শস্য গ'ল সকলো কাপোৰ গ'ল সেই মানুহেহে আচলতে উপলব্ধি কৰিব যে এই বানপানীটো এটা সাধাৰণ বছৰেকীয়া বানপানী নহয় এইটো আচলতে মহাপ্ৰলয় মহা দুৰ্যোগৰ নিচিনা বানপানী যি তেওঁলোকৰ ইমান দিনৰ সঞ্চয়ৰ কথা তেওঁলোকৰ সম্পত্তি তেওঁলোকৰ বহুতৰ জীৱন বহুতৰ একেবাৰে জীৱনৰ তেওঁলোকৰ যিবোৰ অনুভূতি সকলোবোৰ একেবাৰে ধাহি মুহি লৈ থৈ গ'ল গতিকে সেইবাবেই ভাবোঁ এইবাৰৰ যিটো বানপানী এইবাৰ বানপানীয়ে সকলো মানুহক বিতুষ্ট ক্ষোভিত দুখিত কৰিছে কিছু মানুহে আমাৰ নিচিনা মানুহে যিমান আচলতে এই সময়ত কৰিব লাগিছিল সিমান কৰিব নোৱাৰাৰ দুখ তাৰ লগতে চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা যি ধৰণৰ সদিচ্ছা দেখিব লাগিছিল সেইটো নেদেখাৰ কিছু দুখ আৰু লগতে এইটো কথা গম পাই আমাৰ নিচিনা মানুহৰ বহুতৰে হয়তো হৈছে মই অকল মোৰ বুলি নকওঁ যে মানৱ সৃষ্ট এই সমস্যাটোক আমি এইটো পৰ্যায়লৈ যাবলৈ দিলোঁ কিয় এটা পাহাৰ পৰ্বতক ৩-৪ ধৰণৰ আমি এতিয়া চিণ্ডিকেটৰ কথা শুনিছোঁ কয়লা খননৰ কথা শুনিছোঁ ক্ৰাছাৰ মেচিনৰ কথা ওলাইছে শিলৰ কথা ওলাইছে বালিৰ কথা ওলাইছে গোটেইবোৰৰ সামগ্ৰিকভাৱে আমি এই ছবিখন স্পষ্ট হৈ পৰে যে পাহাৰবোৰ আমি টকলা কৰিলোঁ গছ-গছনি কাটি খাস্তাং কৰিলোঁ পাহাৰবোৰৰ তলত যি কাৰণতে নহওক ডাঙৰ ডাঙৰ গাঁত এন্দুৰ নিগনিয়ে যে কাটে সেই তেনেকুৱা ধৰণে মানুহে বছৰ বছৰ ধৰি কিহৰ বাবে আমাৰ ন্যস্ত স্বাৰ্থৰ বাবে আমাৰ বেংক বেলেঞ্চ বৃদ্ধিৰ বাবে অবৈধ উপায়েৰে আমাৰ বেংক বেলেঞ্চ বৃদ্ধিৰ বাবে এচাম মানুহে চিণ্ডিকেট নাম ল'লে এনেকুৱা ধৰণৰ নকৰিবলগীয়া অনৈতিক অবৈধ কাম শক্তিশালী পক্ষটোৰ আশীৰ্বাদ পুষ্ট হৈ কৰা বুলি অভিযোগ ওলাইছে এইটোতো বৰ গুৰুত্বপূৰ্ণ কথা বহু মানুহে এতিয়া অভিযোগ আনিছে বহু দল সংগঠনে মই নাম ল'ব বিচৰা নাই এনেকুৱা মানুহৰ অভিযোগ আনিছে যিসকল ৰাষ্ট্ৰৰ শাসনৰ দায়িত্বত আছে তেওঁলোকক জবাবদিহি কৰিব বিচাৰিছে আৰু গোটেই কথাখিনি কিন্তু ৰাজনীতি বুলিতো আমি আওকাণ কৰিব নোৱাৰো ইয়াৰ মাজত হয়তো কৰবাত নহয় কৰবাত সত্যতা আছে মানে মানুহে কয় নহয় where there is lot of smoke there is bound to be some fire ইমান ধোঁৱা ওলাইছে কৰবাত এটুকুৰা জুই জ্বলাইছে আৰু এই টুকুৰা জুই হ'ল ধ্বংসাত্মক জুই কোনে জ্বলাইছিল এই ধ্বংসাত্মক জুই কুৰা কোনোবা দিল্লী দিছপুৰৰ আশীৰ্বাদ পুষ্ট শক্তিশালী অংশটোৰ তেওঁলোকে জ্বলাইছে নেকি এইবোৰ কথা হ'ব লাগে এটাটো আন এটা তদন্ত হ'ব লাগে যিটো তদন্তত IIT ইঞ্জিনিয়াৰিং কলেজ আৰু অসমৰ বাহিৰৰো কোনোবা যদি বিশেষজ্ঞ অনাৰ প্ৰয়োজন তেনে মানুহক আনি নাগালেণ্ড অসমৰ সমগ্ৰ অঞ্চলটো সামৰি এটা তদন্ত হৈ পেলাই বিশেষজ্ঞ কমিটিয়ে ৩-৪ মাহ ৫ মাহৰ ভিতৰত তেওঁলোকে এখন প্ৰতিবেদন দিব লাগে যিখন প্ৰতিবেদনত ইয়াৰ প্ৰকৃত কাৰণ ওলাব লাগে সেই প্ৰকৃত প্ৰতিবেদন দিয়াৰ সময়ত তেওঁলোক যাতে কোনো ধৰণৰ চাপৰ মাজত নাৰাখে তাৰমানে কেতিয়াবা এনেকুৱা হয় ৰাইজৰ চাপৰ বাবে ৰাজনীতিবিদে প্ৰতিবেদন দিবলৈ ডাঙৰ কমিটি এখন ঘোষণা কৰে পিছত আকৌ সেই প্ৰতিবেদন দিয়া মানুহৰ 10 জন যদি থাকে সকলোকেতো তেওঁলোকে চাপৰ সৃষ্টি কৰিব নোৱাৰে 6জন 7জনৰ ওপৰত তেওঁলোকে ভিতৰ প্ৰক্ৰিয়া বা এই পিছফালৰ পৰা অকমান চাপৰ সৃষ্টি কৰি হাপু মৰক লাঠিও নাভাঙক এনেকুৱা ধৰণৰ এটা প্ৰতিবেদনৰ তেওঁলোকে দাখিল কৰে আৰু সেই দাখিল কৰিলে কি হ'ব এই মানুহক যি মৃত্যুমুখত পৰিলে যি ইমান বেছিকে ক্ষতিগ্ৰস্ত হ'ল এই বানপানীৰ দ্বাৰা তেওঁলোকক অসন্মান কৰাৰ নিচিনা হ'ব তেওঁলোকক অৱমাননা কৰাৰ নিচিনা হ'ব তেওঁলোকক অপমান কৰাৰ নিচিনা হ'ব আমাৰ কিন্তু সেই অধিকাৰ আৰু নাই
এনেও কৰিব নালাগে আৰু এতিয়াতো এইসকল মানুহক যাতে আমি কোনো ধৰণৰ মিছা প্ৰতিশ্ৰুতি আৰু মিছা কথাৰে যাতে আমি চলাহি নিবলৈ নাচাওঁ। এইটো কোনো ৰাজনীতি নহয়, নিৰ্বাচন হৈ গৈছে, চৰকাৰে শাসনভাৰ আৰু 4 বছৰ 4.5 বছৰ চলাব। গতিকে চৰকাৰৰ দায়িত্ব এই সময়ত একেবাৰে পানী নসৰকা এটা তদন্ত কৰি প্ৰতিবেদন লৈ বিজ্ঞানসন্মতভাৱে ৰাজনীতি হিন্দু মুছলমানৰ নকৰি উজনি নামনিৰ নকৰি তেওঁলোকে এটা বিজ্ঞানসন্মত এটা সিদ্ধান্তলৈ আহিব লাগে। আপুনি ভাবেনে যে বানাক্ৰান্তত এটি শিশুৱে মাতৃক হেৰুৱা, এগৰাকী পিতৃয়ে নিজৰ সন্তানক হেৰুৱা, এই লোকসকলে ন্যায় পাব? চাওক, এফালৰ পৰা চাবলৈ গ'লে তেওঁলোকে যিটো হেৰুৱালে সেইটোকতো আৰু পৃথিৱীৰ কোনো শক্তিয়ে, মই অসম ভাৰতৰ কথা বাদেই দিছোঁ, সেইখিনি আৰু কেতিয়াও পৰিপূৰ্ণ কৰিব নোৱাৰে। অকণমান হয়তো সকাহ দিব যি নিজৰ পৰিয়ালক আপোনজনক হেৰুৱাইছে। তেওঁ যদি দেখে যে চৰকাৰখনে ইমান এটা তেওঁৰ জীৱনৰ কৰুণ ঘটনাৰ পিছত ৰাজ্যখনৰ এটা বিস্তীৰ্ণ অঞ্চল লাখ লাখ মানুহক ক্ষতিগ্ৰস্ত কৰাৰ পিছত চৰকাৰখনৰ মাজলৈ বা শক্তিশালী পক্ষটোৰ মাজলৈ অলপ হ'লেও চেতনা ঘূৰি আহিছে, চেতনাটো বানপানীত উৰি নগ'ল, চেতনা ঘূৰি আহিল আৰু সেই চেতনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁলোকে কিছু কাম কৰিছে, অলপ মনত সকাহ পাব। আৰু তেওঁলোকে যদি সেইটো নেদেখে, আমি সাধাৰণ মানুহক কিন্তু কেতিয়াও তেওঁলোকৰ চিন্তা শক্তিৰ পিনৰ পৰা, বিবেকৰ পিনৰ পৰা আমি নিশকতীয়া বুলি ভাবিব নালাগে। সকলোৱে সকলো কথা জানে। কোনোবাই এই ধৰণৰ সুবিধা নাপায়, মুখ ফুটাই ক'ব নোৱাৰে, কোনোবাই মুখ ফুটাই ক'ব বিচাৰিলেও হয়তো সাহস নহয়, আৰু আন কোনোবা মানুহে হয়তো টেলিভিশ্যন পায় বা কিন্তু চৰকাৰী পক্ষক তেল তুল মাৰি তৈল মৰ্দন কৰি ভালৰি লগাই থাকিবলৈ বিচাৰে। তেওঁলোকেও সঁচা কথাটো নকয় বা এনেকে সঁচা কথাটো কয়, এইফালেও দুআষাৰ সিফালেও দুআষাৰ, এলুটি এইফালেও বেয়া নাম, অখিল গগৈও ভাল পাই থাকক আৰু চৰকাৰৰ পক্ষতেও ভাল পাই থাকক, এই ধৰণৰ কথা কওক। আটাইতকৈ ভয়ংকৰ মানুহ কিন্তু সেইখিনি। কোনোবা মানুহে যদি ইটো পক্ষক এতিয়াও সমৰ্থন কৰে, মইতো কওঁ মানুহ বুলি নকওঁ, অমানুহ বুলি ক'ম, তথাপিও অকণমান শ্ৰদ্ধা কৰিম। কিন্তু কোনোবা অমানুহে যদি এইফালেও দুআষাৰ কয় সিফালেও দুআষাৰ কয়, তেওঁৰ প্ৰতি কিন্তু ন্যূনতম শ্ৰদ্ধাও মোৰ নাথাকে। গতিকে মই যদি প্ৰশ্নটোলৈ ঘূৰি আহোঁ, মই ভাবোঁ তেওঁলোকক কিছু সকাহ দিয়াৰ স্বাৰ্থতে আৰু এনেকুৱা ধৰণৰ যাতে মহাপ্ৰলয় মহাদুৰ্যোগ অসমলৈ নাহক, ভাৰতলৈ নাহক, পৃথিৱীৰ কলৈকো নাহক, সকলো মানৱ জাতিয়ে এই কাম কৰিব লাগে। কিন্তু সকলো মানৱ জাতি বুলি ক'লে এইটো এটা উপদেশ ভিত্তিক বাণী ভিত্তিক কথা হয়। গতিকে আমিতো এইটো বাণী উপদেশ দিবলৈ ইয়াত অহা নাই বা আপুনিও মোক সেইকাৰণে সোধা নাই। মই এইটো কথাই ক'ব বিচাৰিছোঁ, চৰকাৰে, অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত মিলি সমন্বিতভাৱে ডাবুল ইঞ্জিন বুলি কৈ গৌৰৱ কৰি থকা চৰকাৰখনে আমাৰ ৰাইজক এতিয়া সকাহ দিয়াৰ ক্ষেত্ৰত ডাবুল কিয় আৰু 4টা ইঞ্জিন আনক। অসমৰ মানুহেও দেখুৱাই দিছে, শিখসকলে দেখুৱাই দিছে, পাঞ্জাৱৰ পৰা আহি শিখ ধৰ্মৰ মাজত আনক সেৱা কৰাৰ যিটো প্ৰৱণতা, মহাত্মা গান্ধীয়ে যিটো কথা কৈছিল, ছাৰ্ভিচ টু মেন ইটছেল্ফ ইজ ছাৰ্ভিচ টু গড। ভগৱানৰ ওচৰলৈ যাবলৈ বেছি মঠ মন্দিৰ মছজিদ গুৰুদ্বাৰলৈ যাব নালাগে, মানুহৰ সেৱা কৰক। আপুনি যিটো সন্তুষ্টি পাব, তৃপ্তি পাব, তাৰ মাজতেই হয়তো আপুনি আধ্যাত্মিকতা বিচাৰি পাব। গতিকে তেনে সময়ত শিখসকলে আহি দেখুৱাইছে। মই ভাবোঁ সেই সকলোৰ প্ৰতি আমি শ্ৰদ্ধাশীল হৈ, সংযমী হৈ, সস্তীয়া ৰাজনীতি নকৰি, বিভাজনমুখী ৰাজনীতি নকৰি, প্ৰকৃত তদন্ত বিচাৰি উলিয়াই অসমত যেনেকৈ চাকৰি দিয়া ব্যৱস্থাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি নিকা কৰিবলৈ সক্ষম হৈছে, আমাৰ দৰে সাধাৰণতে বহু কথা সমালোচনা কৰি থকা মানুহেও ক'বলৈ বাধ্য হৈছে। কাৰণ নহ'লে আকৌ ৰাইজে আমাকো দোষে যাব যে চাকৰি ভালকৈ দিছে তথাপিও আপুনি সমালোচনা কৰিছে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাব বিচাৰোঁ, অনুৰোধ জনাব বিচাৰোঁ, দাবী জনাব বিচাৰোঁ যে 91 চনৰ পৰা অসমে শুনি থকা এটা শব্দ, এছ আখৰৰ ইংৰাজী, ছুইডেন ছিংগাপুৰৰ নিচিনা, কি ছালফাৰ লগত কি জড়িত আছিল? ছাৰেণ্ডাৰ। আৰু লগতে আমি এটা নতুন শব্দ শুনিলোঁ, আপোনালোক সৰু আছিল বা জন্মই হোৱা নাছিল, আমি দিল্লীত পঢ়ি আছিলোঁ, সেইটো হ'ল চিণ্ডিকেট। গতিকে এতিয়া শিল বালি কয়লাটো আমি এই শব্দটো শুনি আছোঁ, সঁচা মিছা চৰকাৰে বেছি ভালকৈ গম পাব। গতিকে এই এছটো নাইকিয়া কৰক। চাকৰি যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিওঁ বুলি একেবাৰে চাফা কৰি পৰিষ্কাৰ কৰি দিব পাৰিছে, অসমৰ মাটিৰ পৰা যদি চিণ্ডিকেট নোহোৱা কৰে, অসমৰ মাটিৰ পৰা যদি প্ৰকৃতাৰ্থত শংকৰদেৱ, মাধৱদেৱ, চুকাফা, নৰনাৰায়ণ, লাচিত বৰফুকন, আজান পীৰৰ সেই যিটো মহান বাণীক একত্ৰিত কৰি মানুহৰ মাজলৈ লৈ যাবলৈ সংকল্পবদ্ধ তেওঁলোক হয়, তেতিয়াহ'লে আমাক চিণ্ডিকেটো নালাগে, চিণ্ডিকেটো নাথাকে, মেৰু বিভাজনকাৰী মানুহৰ মাজত বিভাজন কৰা কথা বতৰাও নাথাকে। আৰু তেতিয়া অকল বানপীড়িত নহয়, কেতিয়াবা
ৰাজনীতিবিদ পীড়িত যিবোৰ মানুহ, ৰাজনীতিবিদেওতো কম পীড়া নিদিয়ে, ৰাজনীতিবিদ পীড়িত মানুহেও সকাহ পাব, আৰু শেষত সেই সকাহটো ব্যক্তিগতভাৱে আপুনিও নাপায়, ময়ূৰ বৰাও নাপায়, সেই সকাহটো পাব অসমৰ জনগণে, অসমৰ জনসাধাৰণে। আৰু সেই কথাটোৱেই মই আশা কৰোঁ। আৰু আজি আজমলে গৈ পইচা দিছে, USTMৰ মহবুবুল হকে গৈ দিছে, তাৰ লগতো বহুতে ৰাজনীতি কৰা দেখিছোঁ। যিসকলে দিছে দিবলৈ দিয়ক, মানুহৰ সহমৰ্মিতাৰ প্ৰকাশ ঘটিছে। এনেকুৱা সময়ত কোনে দিছে, কিয় দিছে, এই কথাবোৰ বাৰে বাংকৰা কথা কৈ মানুহৰ মাজত বিভাজন অনাতকৈ আমি সকলোৱে মিলি সেই যন্ত্ৰণা ক্লিষ্ট বানপীড়িত মানুহখিনিৰ কাষত থিয় হোৱাটোৱে এইটোৱেই সময়। আৰু এই সময়ত যদি আমি থিয় হ'ব নোৱাৰো, আমাকো অমানুহ বুলি ক'ব, আৰু তেতিয়া আমাৰ যুক্তি নাথাকিব অমানুহ নহয় বুলি ক'বলৈ। আমাৰ কি নৈতিক অধিকাৰ থাকিব? আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী কৰি মানুহে মানুহৰ বাবে গাম, তাৰমানে মানুহে মানুহৰ বাবেও গাব, মানুহৰ মাজত বিভাজনো আনিব। দুইটা কথা একেবাৰে বিপৰীতমুখী নহয় জানো? সেই কথাবোৰ পৰিহাৰ কৰিব। অসমীয়া জাতিৰ মানুহবিলাকে অসমতে হওক বিদেশতে হওক কি ডোনেশ্যন বক্স লৈ লৈ মানুহৰ পৰা পইচা খুজি ফূৰ্তি পাইছে নেকি? ফূৰ্তি পাইছে, এইটো ফূৰ্তিৰ কথা, আমাৰ ভাল লাগিছে। এইটো এইবাবে আমি কৰিবলগীয়া হৈছে, যিকোনো ধৰণৰ প্ৰফেশ্যনত থকা ব্যক্তিয়ে অসমতেই হওক, অসমৰ পৰা বাহিৰলৈ গৈ ভাৰতৰ ভিন্ন প্ৰান্ততে হওক বা বিদেশৰ মাটিতে হওক, আমি ভিক্ষা খুজিবলগীয়া অৱস্থা এই অসম চৰকাৰৰ যিসমূহ মুৰব্বীৰ গাফিলতি আছে তেওঁলোকৰ বাবে কৰিব লগাত পৰিছে। আজি যিটো সময়ত আমি চৰ্চা কৰিব লাগিছিলে যে শিৱসাগৰৰ মানুহে কিয় 5 মিনিটৰ ভিতৰত তেওঁলোকক শেষ কৰি পেলোৱা সেই বানপানীত উটি গৈ নিজৰ সকলো হেৰুৱাবলগীয়া হ'ল, প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হ'ল, সেই সময়ত আমাক ব্যস্ত কৰি ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘ ৰঞ্জনীয়ে বাহিৰত গৈ চান্দা তোলাৰ কথাটোক লৈ। আমি কোৱা নাই, এইটো কথা তেওঁৰ মুখৰ কথা। আমাৰ বাবে সেয়া বান সাহায্য, তেওঁৰ বাবে সেয়া ডকা হকা দি উলিওৱা ডোনেশ্যন। কিন্তু মই যিটো দেখিলো, প্ৰথম দিনাৰ পৰা যিটো দেখিলো, অসমৰ মানুহে যদি সহায় নকৰিলেহেঁতেন, ৰাজপথলৈ ওলাই আহি গৰিমা শইকীয়া গাৰ্গ পৰ্যন্ত আজি কিয় নামিবলগীয়া হৈছে, জুবিন গাৰ্গ কিয় নামিবলগীয়া হৈছিলে? কাৰণ সেই সময়তো চৰকাৰে গুৰুত্ব দিয়া নাছিলে অসমৰ বানপানীক, আৰু এই সময়তো আপুনি গুৰুত্ব দিয়া নাই। আৰু সেইবাবে অসমৰ মানুহ বাধ্য হৈছিলে তেতিয়াও আৰু এতিয়াও বাধ্য হৈছে ৰাজপথলৈ গৈ ভিক্ষাৰীৰ দৰে দান পাত্ৰ লৈ আমি দান লৈছো, আমি বৰঙণি লৈছো, আৰু আমাৰ মানুহক বচাবৰ বাবে আমি যৎপৰো নাস্তি চেষ্টা কৰিছো। আপুনি যিমান দেৰিকৈ সেই নাটকবিলাক আৰম্ভ কৰিলে, সিমান দেৰিলৈ আমাৰ মানুহ শেষ হৈ গ'লহেঁতেন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কেনেকৈ ক'ব পাৰে যে আমি এনেকৈ নিজৰ ইমান থকাৰ পিছতো আমি খুজিব নালাগে? আপোনাৰতো আছে, আপুনিতো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপুনি কিয় পৰা নাই? আপুনি কিয় নোৱাৰিলে সেই সময়ত, যেতিয়া আমাৰ মানুহ যি প্ৰথম 4টা দিনত আমি মানুহ হেৰুৱালো, সেইকেইদিনত আপুনি কিয় থিয় হ'ব নোৱাৰিলে আমাৰ মানুহৰ মাজত? কিয় আপুনি তেতিয়াই ধনৰাশিৰ কথা আলোচনা কৰিব নোৱাৰিলে? কিয় সেই প্ৰথম কেইদিনতে এটা মাত্ৰ ভাষ্য আমি প্ৰধানমন্ত্ৰী যি আমাৰ বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ পৰা শুনিবলৈ নাপালো? আজি 18-20 দিন হৈ গ'ল, এই পৰ্যন্ত তেখেতৰ এটাও ভাষ্য আমি শুনা নাপালো। ইমানবোৰ মানুহ মোৰে চাৰখাৰ হৈ গ'ল, প্ৰধানমন্ত্ৰীজনৰ এটাও ভাষ্যত অসমৰ এটাও কথা আমি শুনা নাপালো। বাৰু ঠিক আছে, তেখেত আহিলে বহুত প্ৰটকলৰ প্ৰয়োজন হ'ব, এটা বাক্য কৈ দিলে কাৰ কি ক্ষতি হ'ব? এই যে শিৱসাগৰৰ দাঁতিত নাগালেণ্ডৰ মাজত, শিৱসাগৰ আৰু নাগালেণ্ডৰ মাজৰ যি সীমান্ত, তাত যে কয়লা খননৰ বাবে পাহাৰবোৰ টকলা কৰিছে, তাৰ বাবে যেতিয়াই অনুসন্ধানৰ কথা ক'লে, আপুনি এটা ফটুৱা যুক্তি দি পেলাই সেই কথাটোক আঁতৰাই চলিলে। আপুনি ক'লে যে আমি নাগালেণ্ডৰ কেনেকে আমি ৰখাব পাৰো, কিন্তু নাগালেণ্ডততো বিজেপি সমৰ্থিত এখন চৰকাৰে আছে। আপোনালোকৰ কি সিমানখিনি তেওঁলোকৰ ওপৰত সিমানখিনি আপোনালোকৰ হেৰি নাই নেকি, অধিকাৰ নাই নেকি যে আপোনালোকে তেওঁলোকৰ লগত বহি আলোচনা কৰি আপোনালোকে ইয়াৰ বাবে এটা সঠিক অনুসন্ধানৰ কথা ঘোষণা কৰিব? নাগালেণ্ডতো মানুহ মৰিছে, নগা মানুহৰো বহুত বিপৰ্যয় হৈছে, আৰু আমাৰ অসমতো মানুহৰ বিপৰ্যয়ৰ কথা আমি ক'ব নালাগে। কিন্তু যিসমূহ বৰমূৰীয়া, তেওঁলোকে নিজৰ স্থানত ঠিকেই বহি আছে, আৰু সৰু মানুহবিলাকে মাতিব নোৱাৰে বাবেই যিসমূহ দালাল আছে, জাতিৰ দালাল আছে, সেই দালাল বিলাকে কোনো এটা পৰ্যায়ত আচলতে বুজাবুজি কৰিছে বাবেই নাগালেণ্ডতে হওক বা অসমতে হওক সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে। আৰু আপুনি লাগি আছে মেঘ ৰঞ্জনীয়ে বিদেশৰ মাটিত গৈ অসমৰ বাবে বৰঙণি বিচৰাৰ কথাটোক লৈ। সেইটো কথাত আপুনি যিমানখিনি কথা ব্যাখ্যা কৰিলে, সিমানখিনি কথা যদি আপুনি ব্যাখ্যা কৰিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক প্ৰশ্ন কৰিছিলে, নাগালেণ্ডত যি পাহাৰবোৰ টকলা কৰি পেলোৱা হৈছে আমাৰ অসম নাগালেণ্ড সীমান্তত, সেই কথাখিনিত যদি আপুনি সিমানখিনি কথা গুৰুত্ব দিলেহেঁতেন, অসমৰ মানুহে ইমান ভাবিবলগীয়া নহ'লেহেঁতেন। কিন্তু আপুনি যেতিয়ালৈ এই কামখিনি কৰিলে, আপুনি গ'ল হয়। কেইদিনমান আগতে আপোনাক দেখিলো, একাঠু পানী লৈ আপুনি খোজ কাঢ়িছে, মোক বেকেটা বেকেটি কৰি হলেও যেনে তেনে আপুনি গৈছে।
এটা কেঁচুৱাক আপুনি কোচত লৈ আচলতে কন্দাও আমি দেখিছো এটা কুকুৰ পোৱালি আপুনি হাতত লৈছে এগৰাকী পুত্ৰ হেৰুৱা মাতৃক আপুনি সাৱটি লৈ ফেকুৰি ফেকুৰি কন্দা আমি দেখিছো কিন্তু ফেকুৰাৰ অভিনয়টো ভুল হৈছে আচলতে যিহেতু বিভিন্নজন অভিনেতাও মোৰ বন্ধু হয় মই নিজেও কিছু কিছু ক্ষেত্ৰত অভিনয়ৰ লগত জড়িত গতিকে আপোনাৰ সেই অভিনয়টো অকণমান বেয়া হৈছে 10ৰ ভিতৰত 1 নম্বৰহে দিব পাৰি কিন্তু তথাপিও যে আপুনি এই অভিনয়খিনিয়ে কৰিছে সেইখিনিৰ বাবে আপোনাক ধন্যবাদ কিন্তু আপুনি সেইখিনি কেতিয়া কৰিলে আপুনি তেতিয়া কৰিলে যেতিয়ালৈ ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহে আহি শিৱসাগৰ যোৰহাট গোলাঘাটৰ মানুহক সহায় আগবঢ়ালে আপুনি তেতিয়াহে সাৰ পালে যেতিয়া আজমল ডাঙৰীয়াই ইতিমধ্যে 2 কোটি টকা আহি দি থৈ গ'ল ঘোষণা কৰি থৈ গুচি গ'ল যি আমি কি পাতো আমি অভিৰুচি ক্ৰিয়া দিৱস পাতো নহয় সেই অভিৰুচি ক্ৰিয়া দিৱস যাৰ বাবে পাতে তেখেতৰ বিপৰ্যয়ৰ কথাও বুজ লৈ গুচি গ'ল আজমল ডাঙৰীয়াই তাৰ পিছতহে আপুনি আচলতে সাৰ পালে আপুনি তেতিয়াহে সাৰ পালে যেতিয়া অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে এগৰাকী স্থানীয় বিধায়কৰ কৰ্তব্য খুব সুচাৰুৰূপে পালন কৰি বোকায়ে পানীয়ে জপিয়াই মানুহক ৰক্ষা কৰি এটা ডাঙৰ উদাহৰণ তাত ৰাখি দিলে তাৰ পিছতহে আপোনাৰ গা লৰিলে আপুনি আপোনাৰ তাৰ পিছতহে গা লৰিলে আপুনি এইবোৰ এতিয়াওতো আপুনি দেখাই নাই কিছু কথা এই যে ৰিলিফৰ নামত যে সিন্ডিকেট হৈ আছে এই যে বান সাহায্যৰ বাবে অনা সামগ্ৰীবিলাক এই বহিৰাগতৰ দোকানী সমূহে যে আনি দোকানে দোকানে বিক্ৰী কৰিছে সেইবোৰতো আপুনি এতিয়াও দেখা নাই সেইবোৰ কিন্তু শৃংখল চলিহাই তাত হিচাপ ৰাখি আছে আপুনি আচলতে তেতিয়া সাৰ পাইছে যেতিয়া আপোনাৰ উপায় নাই যেতিয়া চৰকাৰখনৰ উপায় নাই তেতিয়া আপোনালোক সাৰ পাইছে আৰু বহুত পলম হৈছে তেতিয়ালৈ অসমৰ মানুহৰ বেলেগ কোনো ৰাস্তাই নাছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই কওঁ আপোনাক যে যেতিয়ালৈ আপোনালোক তালৈ গ'ল যেতিয়ালৈ প্ৰায় 12টা দিন উকলি গ'ল যেতিয়ালৈ আপুনি নেপালী খুটিত গৈ উপস্থিত হ'ল তেতিয়ালৈ আচলতে সেই মৃতদেহ কেইটাৰো গোন্ধ বিয়পি পৰিছিল চৌদিশে গতিকে আপুনি এনেকুৱা কথাবিলাক নক'ব আপোনাৰ CM ৰিলিফ ফাণ্ডলৈ বাৰে বাৰে ৰাইজক টকা দিবলৈ অনুৰোধ কৰাৰ পিছত আপোনাৰ সেই অধিকাৰো নাই যে আপুনি আনক ক'ব যে আপোনালোকে টকা নুতুলিব ঠিক আছে আপোনালোকৰ ওচৰত কিছু শক্তি আছে CID আছে CBI আছে আজিকালিতো সেইবিলাক স্বতন্ত্ৰ হৈ থকা নাই আপোনালোকৰ নিজৰ হাতৰ মুঠিত তেনেধৰণৰ কিছু অস্ত্ৰ আছে NIA আছে তেওঁলোকক ব্যৱহাৰ কৰি নিশ্চিতভাৱে আপোনালোকে এই যিসকল লোকে সাহায্য দিবলৈ আগুৱাই আহিছে তেওঁলোকক আপোনালোকে কিছু একশ্যন ল'ব কাৰণ আপোনালোকে লাজ পালে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজনে যেতিয়া আহি পেলাই এই বানাক্ৰান্ত ৰাইজক চৰকাৰে সহায় আগবঢ়োৱাৰ বহুত আগতে আহি উঠি পৰি লাগি সহায় কৰিলে তেতিয়াই বিফল হ'ল আপোনাৰ ধৰ্মৰ নামত চলাই থকা দোকানখন তেতিয়া আচলতে কৰবাত বন্ধ হৈ পৰিলে সেই দোকানখন যেতিয়া মানুহে বুজিলে যে বিপদৰ সময়ত আচলতে সকলো অসমীয়া হৈ অসমবাসী হৈ ভাৰতীয় হৈহে ইজনে সিজনক সহায় কৰিব লাগিব সকলো ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব অভিনয় নহয় প্ৰকৃতাৰ্থৰ মানুহৰ ওচৰত থিয় হ'ব লাগিব যেতিয়াই দেখিলে আপুনি যে যিসমূহ কণ্টেণ্ট ক্ৰিয়েটৰক আপোনালোকে বিভিন্ন সময়ত ভয় ভাবুকি দেখুৱাইছে এতিয়াও কৈছে এতিয়াও ভয় ভাবুকি দেখুৱাইছে সেই কণ্টেণ্ট ক্ৰিয়েটৰসমূহ নথকা হ'লে অসমত কি পৰ্যায়ত বিপৰ্যয় হ'লহেঁতেন সেইসমূহ শিখ সম্প্ৰদায়ৰ লোক যিসকলে আহি এতিয়া আপোনালোকে অভিনয় কৰি থকাৰ এই সময়ছোৱাত তেওঁলোকে ঘৰেই বনাই পেলালে সলমান খান ৰণদীপ হুডাৰ দৰে ব্যক্তিয়ে আহি তেতিয়া প্ৰশ্ন উত্থাপন কৰিলে বানপানী কিয় হৈছে সলমান খান নাহিলেও তেখেতে নিজে ঘৰ বনাই আজি যেতিয়া আমি কথা পাতি আছো আপোনাৰ অভিনয়ৰ ভিডিঅ'বোৰ চাই সেই সময়ত কিন্তু সলমান খানে ইতিমধ্যে বহুকেইটা ঘৰ বিভিন্ন বিপৰ্যয় হৈ থকা স্থানত বনাই দেখুৱাই দিলে আপোনাৰ নাটকখনৰ উপৰিও আমাৰ ওচৰত কিছু প্ৰকৃতাৰ্থত হৈ থকা ভাল ভাল ছবি আমাৰ বাবে আগবঢ়ালে আমাৰ মনটোক সন্তুষ্টি দিবৰ বাবে আপুনি যদি এজন সুদক্ষ যদি মুখ্যমন্ত্ৰী তেনেহলে আপুনি অন্ততঃ এষাৰি বাক্য এইসকল লোকৰ বাবে কৃতজ্ঞতাৰে আগবঢ়াব নোৱাৰিলে এই শিখ সম্প্ৰদায়ৰ লোকসকলে যিবোৰ দায়িত্ব আপোনালোকৰ আছিলে সেইবোৰ নিজৰ কান্ধত তুলি ললে নোলোৱা হলে কিমান বিপৰ্যয় হ'লহেঁতেন মানুহবোৰৰ সেইসকলক লৈ এষাৰি বাক্য আপোনাৰ মুখৰ পৰা নোলালে এই যিসমূহ ঘৰ বনাই দিছে আমাৰ যিসমূহ ফাউণ্ডেশ্যনে সেইসমূহক লৈ এটা কৃতজ্ঞতাৰ কথা আপোনাৰ নোলালে কণ্টেণ্ট ক্ৰিয়েটাৰ্ছক আপুনি এবাৰ ধন্যবাদ জনাব নোৱাৰিলে যিসমূহ জনপ্ৰতিনিধিয়ে প্ৰকৃতাৰ্থত গ্ৰাউণ্ডত কাম কৰি আছে তেওঁলোকক আপুনি এবাৰো কৃতজ্ঞতা জনাব নোৱাৰিলে আপুনি ভাবিছে যে অকল আপুনিয়ে সৰ্বেসৰ্বা আৰু এই যে ভয়টো দেখুৱাবলৈ চেষ্টা কৰিছে বানপানীৰ নামত সাহায্য গোটোৱাক লৈ বিদেশৰ মাটিত গৈ অসমৰ বাবে পইচা উঠোৱাক লৈ কণ্টেণ্ট ক্ৰিয়েটৰৰ একাউণ্টত আপুনি চকু ৰখাক লৈ এইবোৰ ভয় আচলতে তেওঁলোকক খুওৱা নাই আপুনি নিজেই খাই আছে আৰু সেইবাবে তেওঁলোকক খুৱাবলৈ চেষ্টা কৰিছে মনত ৰাখিব কোনেও বৰ ফূৰ্তিত বান সাহায্য গোটাবলৈ নাযায় আমাৰ জুবিন গাৰ্গেও সেই বাটেৰে বাট বুলিছিলে আৰু যদি আজিৰ তাৰিখত জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন হয়তো এনেকুৱাই কিছু পৰিৱেশ আৰু বেছি বেয়ালৈ আপুনি দেখিবলগীয়া হ'লহেঁতেন আপোনাৰ টোপনি আৰু ক্ষতি হ'লহেঁতেন ভয় আপুনি আৰু বেছিকৈ থালত লৈ খাবলগীয়া হ'লহেঁতেন ভয় খাবলগীয়া হ'লহেঁতেন যদি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন গতিকে মনত ৰাখিব
আপুনি জনতাৰ প্ৰতিনিধি, আপুনি কোনো সাম্ৰাজ্যৰ ৰজা নহয়। আপুনি গুৰুত্ব দিয়ক আমাৰ শিৱসাগৰখনত, যোৰহাটখনত, গোলাঘাটখনত, মাজুলীখনত, লখিমপুৰখনত, হোজাইখনত, বৰপেটা, নলবাৰীখনত পুনৰাই যাতে এনেকুৱা ধ্বংসলীলা কোনো ধৰণৰ বানপানীয়ে কৰিব নোৱাৰে, তাত আপুনি মনোনিৱেশ কৰক। কোনে ক'ত বান সাহায্য গোটাইছে, আপুনি CM ৰিলিফ ফাণ্ডত কিমান পালে, মেঘৰঞ্জনীয়ে গান গাই কিমান পালে, কণ্টেণ্ট ক্ৰিয়েটৰে কিমান গোটালে, সেইবোৰত মাথা মৰাতকৈ যিবোৰে আমাৰ ধ্বংস কৰি দিছে, আমাৰ জীৱন কাঢ়ি নিছে, আমাৰ মানুহৰ আজিৰ তাৰিখতো পানীত হাঁহ নচৰা অৱস্থা বুলি যে কয়, সেই অৱস্থা কৰি দিছে, সেইবোৰত গুৰুত্ব দিয়ক। নহ'লে এই ভয় খাই খাই এদিন আপোনাৰ পেট ফুলি যাব। বেলেগক খুৱাব খোজা ভয়খিনি আপোনাৰ মনৰ ভয় বুলি প্ৰত্যেকজনে এতিয়া বুজা হৈছে। এয়া অনুৰোধ নহয়, এয়া দাবী যে আপুনি যিসমূহ কাৰণৰ বাবে শিৱসাগৰত বানপানী হ'ল, সেই কাৰণসমূহৰ বিশ্লেষণ কৰক।